वेलकम बैक टू माय यूट्यूब चैनल। तो बर्तमान बाजिसे 11:30 बाजिब হৈছে। तो बर्तमान ওলাই পেলাই মানে মেইন ৰাস্তাই পালোহি। তো মানে আজি এই দুখন পৰ্দা বহুত দিন লগত আছিলোঁ, তো আজি পৰ্দা দুখনো লগালোঁ। তো বৰ্তমান অনলাইন আছোঁ আৰু ভাড়া যাতে লাগে মই একচেপ্ট কৰিম, কাৰণ কালি মানে ভিডিঅ' ইমান বনোৱা নহ'ল। যিকণ বনাইছোঁ অতি বেছি 8 মিনিটমান হ'ব। তো আজি চাম অলপ লং ভিডিঅ' বনাবৰ কাৰণে। তো যেতিয়ালৈকে ভাড়া নাই তেতিয়ালৈকে অলপ টাইম ৱেইট কৰোঁ ৰাস্তাৰ কাষতে বহি লৈ, কাৰণ আমিতো ৰাস্তাৰ কাষৰ মানুহেই। তো বহি থাকোঁ যেতিয়ালৈকে বুকিং নাহে। ফাৰ্ষ্ট বুকিংটো একচেপ্ট কৰিলোঁ। বুকিংটো মানে আছে তোমাৰ বেহৰবাৰী ফালে। তো তেওঁক যাওঁ গৈ পেলাই পিক আপ কৰোঁগৈ। তেওঁ যাব চাগে ওচৰতে, বেছি দূৰত নহয়। তো জল্দি যাওঁ গৈ পেলাই পিক আপ কৰোঁগৈ কাষ্টমাৰ। তোমালোক যে পিক আপ কৰিব আহিছোঁ, চাওকচোন ক'তে আহিবলগীয়া হৈছে। মানে গোটেই ৰাস্তাই পানী, বাৰে পানী চাওক গাইছ। ৰাস্তাৰ পানী হৈছে গাইছ। ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰালোঁ। তো ফাৰ্ষ্ট ভাড়াটোতে পাইছোঁ 76, ৱেইটিং চাৰ্জ লাগি পেলাই হৈছে এনে 70 দেখাই আছিল। তো যি নহওক, আৰু এটা 2 নম্বৰ বুকিং লাগিছে। তো ৰেপিডোতে উঠাই আছোঁ কালিৰ দৰে। তো তেওঁ আছে হকী ষ্টেডিয়ামত, তেওঁক গৈ পিক আপ কৰোঁগৈ। আৰু তেওঁ চাগে বেলতলা ফালে যাব। ইমান গাড়ী চলি আছে হকী ষ্টেডিয়ামৰ ফালে। তো তেওঁক গৈ পিক আপ কৰি ড্ৰপ কৰাই মই দেখাই আছোঁ কিমান পাইছোঁ ভাড়াটোত। 2 নম্বৰ বুকিংটো আনি জয়ানগৰত ড্ৰপ কৰালোঁ। তো এতিয়া ভাড়া আহি আছে। তো এইটো বুকিঙত পাইছোঁ পূৰা 100 টকা পোৱা গ'ল। তো মানে দুটা ভাড়াত বেক টু বেক কমপ্লিট হৈ গৈছে। এটা 76 কৰিছোঁ আৰু ইয়াৰ আগত 2 নম্বৰটো 100। তো ৰাতিপুৱা ইমানো বেয়া হোৱা নাই। ৰাতিপুৱা মানে বহুত দেৰি হ'ল। তো 12টা বাজি গ'ল অলৰেডি, এতিয়া 1টা বাজিব হৈছে। তো কালিৰ নিচিনা দেৰি হৈছে আহাৰ। তো যি নহওক, কালি গম পাইছে মই মানে ভিডিঅ' নহ'ল, ভাড়া মাৰিছিলোঁ কিন্তু অফলাইন মাৰিলোঁ, সেইটো ইয়াতে কাউণ্ট নকৰিলোঁ। তো যি নহওক, আজি চাওঁ কেনেকুৱা হয়। এটা বুকিং উঠালোঁ, মানে বেছি টাইম ৰখিবলগীয়া হোৱা নাই যদিও আজি বৰষুণ নাই। তো বুকিংটো মানে আছে AG অফিচৰ ফালে। তো তেওঁক গৈ জল্দি যাই পিক আপ কৰোঁগৈ, কাৰণ আজি ভাড়া কম আছে। কম থাকিলে মানে জল্দি যাব লাগে যাতে কেঞ্চেল কৰিব নোৱাৰে। তো সেইটো কাৰণে ফটাককৈ যাওঁ, কাষ্টমাৰজন পিক আপ কৰোঁগৈ। এই খানাপাৰা ড্ৰপ কৰালোঁ, আৰু খানাপাৰা গতি চাওকচোন, পানী হৈ পেলাই পূৰা বোকা হওক, কেনেকৈ মানুহ নামিব ইয়াত। আৰু গাড়ীবিলাকো বহুত হৈ আছে আজি খানাপাৰাত। এইটো বুকিং কমপ্লিট হৈ গ'ল। তো এইটো ভাড়াত পাইছোঁ 70 টকা। আৰু মই মানে খানাপাৰা ৰখি নাথাকোঁ, তাত গাড়ী বহুত থাকে। তো চিধা আহি গ'লোঁ ছায়েন্স মিউজিয়াম। ইয়াতে ভাড়া লাগিলে অফলাইন লাগিলে লাগিব, অনলাইন লাগিলে লাগিব, মানে য'তে লাগে ত'তে যাম আৰু, কাৰণ আজি ইমান ভাল দেখা নাই যে ইনকাম ভাল হ'ব। তো যি নহওক চাওঁ আৰু। কৈছিলোঁৱে যে ছায়েন্স মিউজিয়াম গ'লে ভাড়া লাগিব। তো ছায়েন্স মিউজিয়াম আহিছোঁ, ভাড়া লাগি গৈছে। আছে ESI হস্পিটেলত, বেলতলা ফালে যাব। তো জল্দি গৈ পিক আপ কৰোঁ কাষ্টমাৰটোক, নহ'লে কেঞ্চেল কৰি দিব, আজি ভাড়া কম আছে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৰুক্মিণী গাঁও। তো ফাইনেলি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 70। তো এইটো বৰ্তমান কমপ্লিট কৰা নাই, কাৰণ কমপ্লিট কৰাৰ লগে লগে মানে বুকিং সোমাই যাব, ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'ব। তো সেইটো কাৰণে কমপ্লিট এতিয়া মাৰিমহে। তো তাৰপিছত আৰু কেনেকুৱা ভাড়া আহে, মইতো চব ভাড়াই বিচাৰিম, কাৰণ গৰম আজি বহুত দিছে। বৰষুণ দিয়াহেঁতেন ইনকাম ভাল হ'লহেঁতেন, কিন্তু কি কৰিব, ওপৰজনে যি দিয়ে সেইটোৱে ল'ব লাগিব। এতিয়া ভাড়া উঠাইছোঁ, তাত ভাড়া এটা। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। তেওঁ আছে 800-900 মিটাৰমান দূৰত। তো জল্দি যাওঁ, কাৰণ গতি বেয়া হৈ আছে আজিৰ দিনটোত। তো সেইটো কাৰণে অলপ জল্দি যাওঁ। আৰু বহুতে কমেণ্ট কৰি আছে গাড়ীৰ বিষয়ে। তো গাড়ীৰ বিষয়ে মই এটা ধুনীয়া ভিডিঅ' বনাম, আপোনালোকে ভিডিঅ'টো চাই ল'ব। চব অলটোতে তাত দেখাই দিম। তো আজি টাইম নাই, বেলেগ এদিনাখন বনাম। ভাড়া কমপ্লিট কৰালোঁ। আজি ৰ'দ দেখিছেনে, এই ৰ'দত আজিকালি চলাবলগীয়া হ'ল। বৰষুণ দিলেই ভাল, যাতে ভাড়াকেইটাও পোৱা যায় আৰু ইমান গৰমো নালাগে। তো এইটো ভাড়াত পাইছোঁ 70 টকা। মানে কাষ্টমাৰটো এতিয়ালৈকে পে'মেণ্ট দিয়া নাই, স্কেনাৰটো লৈ গৈছে, মাৰি দিব। তো সেইটো কাৰণে ছাইডতে বহি আছে এইফালে। তো যেতিয়ালৈকে পে'মেণ্ট নাহে তেতিয়ালৈকে নাযাওঁ, কাষ্টমাৰ পে'মেণ্ট লৈহে যাম। তো তাৰপিছত আৰু কেনেকুৱা ভাড়া দিয়ে, আজি উবেৰটো অন কৰা নাই, আজি অন কৰিব লাগিব চাগে, কাৰণ যেনেকুৱা ভাড়া দেখি আছোঁ। কাৰণ উবেৰ নহ'লে নহ'ব, উবেৰটো 2-এটা ভাড়া উঠাম, ভাল চাইছে উঠাম, ইমানো চব নুঠাম আৰু উবেৰত। 6 মাইলৰ পৰা খালী আহিলোঁ, আহি পেলাই ৰুক্মিণী গাঁও পালোঁহি।
তো ইয়াতে ভাড়া লাগিছে, তাত মানে ভাড়া লগা নাই, বহি আছিলোঁ। তো ইয়াতে ভাড়া লাগিছে, কাষ্টমাৰজন আছে ডাউন টাউন হস্পিটেলৰ ওচৰত, তাত যাই পিক আপ কৰিমগৈ। তেওঁ যাব জয়ানগৰ ফালে, ড্ৰপ কৰিম, তাৰপিছত এইটো 70 টকা হ'ব চাগে, মই দেখা নাপালোঁ। তো যাওঁ জল্দি পিক আপ কৰোঁগৈ। আৰু মানে গুৱাহাটী চিটিত অকল চলে যদি এইবিলাকে চলে, ইলেক্ট্ৰিক। আৰু আজি ৰাস্তাটো খালী, কিন্তু মানুহ নাই গৰমৰ কাৰণে চাগে। তো যি নহওক আৰু আমিতো চলি থাকিব লাগিব না, আমি ভিডিঅ' বনোৱা মানুহ থাকক নাথাকক আমি চলাব লাগিবই। ডেইলি কণ্টেণ্ট কৰিব গ'লে এইটোৱেই বেয়া। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৰুক্মিণী গাঁও আৰু চন্দননগৰৰ মাজতে হয়। কমপ্লিট হৈ গ'ল। তো এইটোত পাইছোঁ 70 টকা। তো মানে আৰু এটা বুকিং লাগিছে, কাষ্টমাৰটোক যাওঁ পিক আপ কৰিমগৈ। ক'ত আছে মানে অলৰেডি চোৱাই নাই, এইটো বুকিং কমপ্লিট কৰা নাই কাৰণে দেখা নাই। তো এইটো কমপ্লিট কৰি পেলাই মই চাওঁ ক'ত আছে, গৈ তেওঁক গৈ পিক আপ কৰোঁ। এই ওচৰতে যাব 2-3 কিলোমিটাৰ চাগে। তো তাত ড্ৰপ কৰি দেখাই আছোঁ মই। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো টুলিমগ্ৰাম হয়, এইটো ৰুক্মিণী গাঁও ফ্লাইঅভাৰ। তো এইটো ভাড়াত পাইছোঁ 70 টকা। আৰু মানে ইয়াৰ আগৰ যোনটো ভাড়া সেইখিনি অকণমান আগৰ পৰা লৈ গৈছোঁ, এচিডৰ পৰাই নিছোঁ তাতে, আকৌ তাৰ পৰা আনিছোঁ ইয়াতে। মানে যাওঁতে 70, আহোঁতে 70, 140 হৈ গৈছে। তো ভালেই হ'ল। আকৌ ইয়াৰ পৰা এটা পামেই, সেইটো জানা আছে। ইয়াত নাপালে অকণমান আগত গৈ এটা পামেই ভাড়া। সেইটো কাৰণে ৰিটাৰ্ণ আহিলে প্ৰব্লেম নাই। বুকিং লাগিছে, বুকিংটো মানে আছে ডাউন টাউন হস্পিটেলৰ অকণমান আগত যোনটো চান ভেলী হস্পিটেল আছে, তাত লাগিছে। এতিয়া মই কি কৰিম, ৰং চাইড দি যাম। ৰং চাইড দি গ'লে মানে 100-200 মিটাৰ গ'লে পাই যাম। তো আজি ৰং চাইড দি যায় চাওঁ কি হয়। যি নহওক কাষ্টমাৰক পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই আছোঁ। এইটো হৈছে ESI হস্পিটেল। তো কাষ্টমাৰটোক ইয়াতে ড্ৰপ কৰালোঁ। মানে ESI হস্পিটেলখন অলপ মডেলিং কৰি আছে, যেতিয়া কমপ্লিট হ'ব ভাল লাগিব দেখি। আৰু ৰ'দ দেখিছে কেনেকুৱা। এইটো ভাড়া কমপ্লিট হ'ল। তো এইটোত পালোঁ 2 টকা ৱেইটিং চাৰ্জ লাগি 72 হ'ল। মানে 70 দি আছিল, চব 70 ভাড়া আহি আছে। নাযাওঁ গণেশগুৰি 85ত কোন যাব ইমান দূৰ। তো এতিয়া ভাল ভাড়া এটা চাওঁ। আৰু গৰম দেখিছে, চকু মেলিব পৰা নাই, যিমান বৰষুণ দিয়ে সিমান ৰ'দো দিয়ে। তো তাৰ মাজতে আমি ড্ৰাইভাৰ জীৱন এনেকুৱাই, যোনে গাড়ী চলাই ভাবিছে ৰ'দ বৰষুণ চব জ্বলিব লাগিব, এবাৰ চিন্তা কৰি ল'ব। বুকিং এটা লাগিছে ৰেপিডত, মানে মই য'ত আছোঁ তাতেই আছে কাষ্টমাৰজন, ৰেকৰ্ড চেকৰ্ড কৰিব নাই। এতিয়া কাষ্টমাৰজন আহে নে নাহে বিচাৰি। তো যদি হয় লৈ যাম, য'ত ড্ৰপ কৰে তাত দেখাই দিম কিমান পাইছোঁ এইটো ভাড়াত। তো ওচৰতে আছে, মানে মোৰ লোকেশ্যন জেগাতে দেখাইছে যে সৰু মটৰীয়া। তো এই কাষ্টমাৰজন গৈ তাতে তাক আহি পেলাই ইয়াতে ড্ৰপ কৰালোঁ কাষ্টমাৰজনক। কমপ্লিট। তো এইটো হৈছে সৰু মটৰীয়া, ইয়াত আহি কাষ্টমাৰজন ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 70 টকা। তো ভাড়া এটা নালাগা নহয় লাগি আছে। তো মানে ৰিপ্লাই কৰা নাই কাৰণে যোৱা নাই, এইটো কেঞ্চেল কৰিব পাৰোঁ ঠিক নাই, সেইটো কাৰণে কনফাৰ্ম নকৰোঁ। যদি হয় পিক আপ কৰিমগৈ যদি ৰিপ্লাই কৰে। সৰু মটৰীয়াৰ পৰা মানে ভাড়াটো কেঞ্চেল কৰি দিলোঁ, কৰি দি পেলাই মানে অফলাইন ভাড়া এটা পালোঁ বেলতলা তিনিআলি। তো তেওঁক লৈ আহিলোঁ, 100 টকা কৈছোঁ, 100 টকাই দিছে। তো এইটো ভাল হ'ল। তো এতিয়া আৰু এটা অনলাইনত ভাড়া লাগিছে, আছে কুন্দলি নগৰ। মই তাতে গৈ আছোঁ পিক আপ কৰিবলৈ, আৰু যাব বকৰাপাৰা। তো সেইটো কাৰণে আহিলোঁ, শ্বৰ্ট ভাড়া না। তো জল্দি যাওঁ পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে বকৰাপাৰা, ইয়াতে আহি ড্ৰপ কৰাইছোঁ। কাষ্টমাৰটোক ড্ৰপ কৰালোঁ, কিন্তু দিনটোৰ ভিতৰত ফাৰ্ষ্ট ক'বলৈ হ'ল মানে শ্বৰ্ট ভাড়াত 80 টকা ভাড়া দেখালে বৰ্তমান। ৰাতিপুৱাৰ পৰা যিমান ভাড়া মাৰিছোঁ চব 70। তো এইটো ভাড়াত পাইছোঁ 80 টকা। তো যেই নহওক, এতিয়া আকৌ বকৰাপাৰাৰ পৰা যদি ভাড়া এটা বেলতলাৰ ফালে নিবলৈ পাৰোঁ তেতিয়াহে, কাৰণ মই বেছি দূৰত যাব বিচৰা নাই। শ্বৰ্ট ভাড়া মাৰি আছোঁ, য'ত প্ৰফিট বেছি তাত সদায় যাব লাগে। বকৰাপাৰাত আহিবৰ কাৰণে এতিয়াই ভাল চাওকচোন, মানে গছ গছনি পূৰা ঠাণ্ডা জেগা হৈ থাকে না। যদিও ৰ'দ দিয়ে ক'ৰবাত আপুনি অলপ টাইম হ'লে বহিবলৈ পাৰে, আৰু এচিতে পাহাৰবিলাক থাকে না। তো সেইটো কাৰণে ভাল। আৰু যি নহওক ইয়াৰ পৰা ওলাই যাওঁ, অকণমান আগত গৈ বহিমগৈ, চাহ জেগা এডোখৰ চাই তাৰ পৰা ভাড়া এটা উঠাব লাগিব। বকৰাপাৰা ৰখি থকা এটা লাভ হ'ল, মানে অনলাইনে আছিলোঁ কিন্তু ভাড়া পালোঁ অফলাইন। ISBT ভাড়া, বৰ্তমান মই আছোঁ ISBT। তো এইটো হৈছে ISBT, এগাল বাছ ৰখিছে দেখিছে।
মই বেক চাইডে আহি সোমাইছোঁহি মানে মেইন গেটত সোমালে পইচা দিব লাগিব না ISBT বাছ। তো ইয়াতে আহি মই মানে বেক চাইডে আহি আৰু ৰখিছোঁ আৰু ভাড়াটো লৈ আহিছোঁ। মানে কাষ্টমাৰটোক ISBT ড্ৰপ কৰালোঁ, তো বহুত ধুনীয়া ভাড়া হৈ গ'ল। কাষ্টমাৰটোক মানে কৈছিলোঁ বোলো 200 টকা দিব লাগিব, তেওঁ ক'লে যে কিবা এটা কম দিম, আহি পেলাই 200 দিছে। সেইটো ভাল লাগি গৈছে। বৰ্তমান ISBTতে আছোঁ, তো বৰ্তমান অনলাইন আহোঁ ৰেপিডত, তাতে ভাড়া এটা লাগে বেলতলা বা ISBT এই বশিষ্ঠ ফালে, তো ধুনীয়াকৈ লৈ যাম যদিহে লাগে, নহ'লে আৰু খালি যাম আৰু। ৰখাৰ পিছত ফাইনেলি ভাড়া এটা লাগি গ'ল। তো যাব জয়ানগৰ আছে মোৰ বেক চাইডে 300 মিটাৰ দূৰত। তো কাষ্টমাৰজনক পিক আপ কৰোঁগৈ আৰু জয়ানগৰত গৈ দেখাম এইটো ভাড়াত কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে এপইণ্টমেণ্ট, এইটো জয়ানগৰ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 140 টকা। বহুত ধুনীয়া ভাড়া হৈছে, মানে যাওঁতে পালোঁ 200 টকা, আহোঁতে 140 টকা, কাৰণ ৰিটাৰ্ণ খালী আহিবলগীয়া হ'ব পাৰে। তো ভাড়াটো পাছত উঠাই লৈ আহিছোঁ। তো এতিয়া আৰু চাওঁ কেনেকুৱা ভাড়া দিয়ে। এতিয়া যাওঁ জয়ানগৰ, তাতে ভাড়া লাগিব। আহিলে চাওকচোন, মানে কিবা এটা ভাল লাগি যায় মানে মনটো। কি ঠাণ্ডা পৰিৱেশ, গছ গছনিবিলাক ৰাখি থৈছে ভিতৰত, কিন্তু এপইণ্টমেণ্ট, কিন্তু কিবা এটা ভাল লাগে মানে চিধা আহিলে। তো মানে ইয়াত বুকিং লাগিলে এইটো কাৰণে আহোঁ মই। এই জয়ানগৰ বোলো চাহ তাহ এখন কিবা এটা খাই লওঁ, ভাড়া আহি গ'ল। চট ভাড়া পোৱাৰ কাৰণে উঠাই দিছোঁ। তো আছে জুডিঅ' ফালে, তো যাওঁ জল্দি পিক আপ কৰোঁগৈ। তেওঁ যাব লাষ্ট গেট চাগে, তো জল্দি যাওঁ সেইটো কাৰণে। আছে হাউচ স্পীড, তো ইয়াতে কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। এইটো বুকিং আহিছিল জয়ানগৰৰ পৰা, আৰু ইয়াত হাউচ স্পীডত ড্ৰপ কৰালোঁ। তো এইটো ভাড়া কমপ্লিট। তো এইটোত পাইছোঁ 74, ৱেইটিং লাগিল 2 টকা, সেইটো কাৰণে 74 হ'ল। তো আৰু 2 এটা উঠাব পাৰিলে হৈ যাব, আজি সোনকালে বন্ধ কৰিম। ভাড়া এটা লাগিছে আৰু ৰাতিখনো, মানে সন্ধিয়াও গাড়ী চলাই আছোঁ এতিয়া। তো কাষ্টমাৰটো গৈ আছোঁ পিক আপ কৰিবলৈ, মানে 1 কিলোমিটাৰমান দূৰত আছে। তো ড্ৰপ কৰিম, এইটো 70 টকামান হ'ব চাগে ভাড়াটো। তো সেইটো কাৰণে গৈছোঁ। চট ভাড়া 1.5 কিলোমিটাৰ ড্ৰপ আছে, 1 কিলোমিটাৰ পিক আপ। তো জল্দি যাওঁ পিক আপ কৰোঁগৈ। এইটো হৈছে ৰুক্মিণী গাঁও, আৰু সন্ধিয়া টাইমত লাইট দিলে মানে একো গমেই পোৱা নাযায় যে ক'ত আছে আপুনি, গমেই পোৱা নাযায়। তো যি নহওক কাষ্টমাৰটোকে গৈ পেলাই লাহে ধীৰে গৈ পিক আপ কৰিব গৈ আছোঁ। আৰু ভিডিঅ' ৰেকৰ্ডটো নহ'ব চাগে, কাৰণ অফলাইন ভাড়াটো ড্ৰপ কৰালোঁ আকৌ এইটো অনলাইন, আৰু নামাওঁ আৰু ৰুমত যামগৈ। দুজন ল'ৰাক লৈ আহিছিলোঁ, ল'ৰাজন আহি ইয়াতে ড্ৰপ কৰালোহি। তো তেওঁলোকৰ বিল হৈছিল 72, তো কাষ্টমাৰজনে দি গৈছে 80। তো ভাল হ'ল, ভাড়াটো বেয়া নহ'ল। তো ইয়াত যদি ভাড়া এটা পাৰোঁ তো উঠাম, মানে আৰু অলপ টাইম ৰখি চাওঁ, মানে ভাড়া উঠোৱাৰ ইচ্ছা নাছিল, বোলো এতিয়া বন্ধ কৰাৰ ইচ্ছা আছিল। তো 5 মিনিটমান চাওঁ কি হয়। এই ৰুক্মিণী গাঁৱৰ ব্ৰিজখন চাওকচোন, কিমান লাইট লগাইছে, এইবিলাকনো বিল নুঠেনে? ইয়াত মোৰ মতে ক'বলৈ গ'লে এইটো মাৰ্কেট হ'ব লাগে, যোনটো ব্ৰিজৰ তলত ধুনীয়া খানা চানা বনোৱা ফুড লগাই দিব লাগে, বৰ ধুনীয়া হৈ যাব। কথাই কথাই আন্ধাৰ হৈ গ'ল, আৰু মোৰ মানে এতিয়া অফলাইন ভাড়া লাগিছে। ভাড়াটো মানে আছে ছাৰ্ভেত, মানে কি তেওঁ বোলে স্কুটিখন টানি নিব লাগে। এইটো ৰুক্মিণী গাঁও যোনখন ফ্লাইঅভাৰ আছে, তাত তলত যোনখন বাইকৰ গেৰেজ আছে তাতো টানি নিব লাগে। মোক ক'লে, মই 200 টকা কৈছোঁ, কৈছে হ'বচোন আহা, কিমান দিম মিলাই দিম সেনেকৈ ক'লে। বোলো মই 200 তলত নোৱাৰিম, তো হ'ব বুলি কৈছে। তেওঁ যাওঁ এতিয়া, আৰু যোৱাৰ আগত মানে আন্ধাৰ হ'লে ভিডিঅ'টো ৰেকৰ্ড কৰিব নোৱাৰি না। তো যোৱাৰ আগতে মোৰ আৰ্নিংটো কৈ থৈ যাওঁ। মানে আজি আৰ্নিংটো হৈছে, ভাড়া আহি আছে পূৰা, এই বা খানাপাৰা 1 ছেকেণ্ড। আৰ্নিংটো হৈছে মানে এটা 100 টকীয়া ৰাতিপুৱা ভাড়া মাৰিছোঁ অফলাইন, তাৰপিছত এটা 200 টকা মাৰিলোঁ, ISBT গ'লোঁ 300 টকা, আৰু এইটো সৈতে 200 টকা 500 টকা হ'ব। আৰু অফলাইন পালেও নেমাৰোঁ, মানে আগতে কৈ থৈ গৈছোঁ, অফলাইন 500 টকা পূৰাপূৰি। আৰু যোনটো ৰেপিডত মাৰিম সেইটো মানে মই স্ক্ৰীণতে লগাই দিম ৰেপিডটো, আৰু উবেৰত মৰা নাই, ৰেপিডতে মাৰিছোঁ। তো আপোনালোকে চাই লৈ পেলাই তো কমেণ্ট কৰি ক'ব যেন কিমান মাৰিছোঁ আজি, অফলাইন আৰু অনলাইন মিলাই মই স্ক্ৰীণত লগাই দিম। তো যাওঁ, কাষ্টমাৰজনক লৈ যাওঁ স্কুটিখন টানি। আৰু যোনে ইমানলৈকে চাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰিব। তো আজিলৈ বাই বাই গাইছ। মানে আজি অলপ কষ্ট হোৱাৰ নিচিনা লাগিল, মানে দিনটো বহুত গৰম না, তো বহুত কষ্ট হৈছে।
তো এতিয়া চিধা ৰুমত যাম এতিয়া, আৰু ভাড়া আহিলেও নামাৰোঁ। যিকেইটা পাইছোঁ বহুত মানে আজি ইমান দেৰিলৈকে মৰাৰ কাৰণটো এইটোৱে, কালি যেনেকৈ ভাড়া মৰা নহ'ল ভালকৈ আৰু ভিডিঅ'টো সৰু হ'ল, তো সেইটো কাৰণে আজি অলপ দেৰিলৈকে আছিলোঁ। তো যি নহওক বেয়া হোৱা নাই। তো হাইৱে যাম এতিয়া, যাওঁতে যদি 2,000 ভাড়া লাগে লৈ যাম। তো এইটো ইয়াত নধৰোঁ আৰু। তো আজিলৈ ইমানতে সামৰণি কৰিছোঁ। তো বাই বাই।